वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्रीসকল। আজি मैं आलोचना करिम क्लास 9 साइंसर चैप्टार 15 खाद्य सम्पदर उत्कर्ष साधन। এই চেপ্টাৰৰ পৰা হ'ব পৰা মোষ্ট ইম্পৰ্টেণ্ট MCQ যিবোৰ MCQ তোমালোকৰ আহিবলগীয়া ফাইনেল এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক হাফ ইয়াৰলিৰ কাৰণে মই যিবোৰ MCQ দিছিলোঁ তাৰে পৰা তোমাৰ 100% MCQ কমন পৰিছে। অসমৰ প্ৰতিটো জিলাতে কমন পৰিছে। তোমালোকৰ বিলিভ নহ'লে হাফ ইয়াৰলি ছেকশ্যন বনোৱা আছে, প্লেলিষ্ট বনোৱা আছে, তোমালোকে প্লেলিষ্টত গৈ চেক আউট কৰিব পাৰা। আৰু যিবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ মই ছল্ভ কৰি দিছোঁ তাতে যিবোৰ MCQ আছে আৰু লং কুৱেশ্যন আছে সেইবোৰ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। সেই কুৱেশ্যন পেপাৰবোৰৰ যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। তো PDF ফাইলৰ কাৰণে তোমালোকে কি কৰিব লাগিব, হোৱাটছআপ গ্ৰুপ জইন হ'ব লাগিব। তোমালোকৰ কাৰণে মই হোৱাটছআপ গ্ৰুপ বনাইছোঁ। তো কমিউনিটি পোষ্টত মই QR কোড দি থৈছোঁ, তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। নহ'লে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰি থবা, তোমালোকক মই গ্ৰুপত এড কৰি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছায়েন্সৰ মেক্সিমাম তোমাৰ MCQ আপলোড কৰা হৈছে। তোমালোকে প্লেলিষ্ট বনোৱা আছে, প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাই ল'বা যিবোৰ তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আৰু তোমালোকক এটা কথা কওঁ শুনা, তোমালোকৰ যিটো আহিবলগীয়া ক্লাছ 10 আছে নে, তোমাৰ 10ত তোমালোকে জানাই যিটো নিউ এডুকেশ্যন পলিচি আহিছে সেইমতে তোমাৰ বহুতো চেঞ্জ অনা হৈছে, তোমালোকে গমে পাইছা নিশ্চয়। আৰু সেইমতে তোমালোকৰ কি কৰিব লাগিব, প্ৰিপাৰেশ্যন কৰিব লাগিব। তো তোমালোকৰ যিখন বুক আছে ক্লাছ 9ৰ সেই বুকখন তোমালোকে বহুত ভালদৰে পঢ়িবা। স্পেচিয়েলি তোমালোকে যিখিনি কেমিষ্ট্ৰি পাৰ্ট আছে সেইখিনি পাৰ্ট তোমালোকে ভালদৰে পঢ়িবা, কাৰণ সেইখিনি তোমাৰ ক্লাছ 10ত 100% ইউজ হ'ব ক্লাছ 9ৰখিনি। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে চোৱা, তোমালোকৰ কেনেকুৱা লাগে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ কোনো হেল্প লাগিলে তোমালোকে হোৱাটছআপ গ্ৰুপত আৰামছে মেছেজ কৰিব পাৰিবা, কোনো ধৰণৰ প্ৰব্লেম নাহে। 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, অবাঞ্ছিত উদ্ভিদক কি বুলি কোৱা হয়? এইটো অপতৃণ বুলি কোৱা হয়, আমি সকলোৱে জানো। খেতিপথাৰত যিবোৰ অবাঞ্ছিত উদ্ভিদ গজে সেইবোৰক তোমাৰ অপতৃণ বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতৰ প্ৰধান বীজ শস্য হৈছে কি? ভাৰতৰ প্ৰধান বীজ শস্য হৈছে ধান। ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা, 3 নম্বৰ কুৱেশ্যনত কি কৈছে, কোনবিধ মৌলক উদ্ভিদক বৃহৎ পৰিমাণে প্ৰয়োজন হয়? বৃহৎ পৰিমাণে প্ৰয়োজন হয় তোমাৰ কোনটো প্ৰয়োজন হ'ব সেইটো আমাক সুধিছে। তো ইয়াৰে তোমাৰ সৰ্বাধিক পৰিমাণে প্ৰয়োজন হয় কোনটো? নাইট্ৰজেনটো। 4 নম্বৰ চোৱা, এইটো গান্ধী বুকে ডেছ খেতিত আক্ৰমণ কৰে। গান্ধী বুকে তোমাৰ কি খেতিত আক্ৰমণ কৰে? এইটো তোমাৰ ধান খেতিত আক্ৰমণ কৰে। এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, মাটিৰ উৰ্বৰতা পুনৰুদ্ধাৰ কৰিবলৈ নিম্নোক্ত কোনটো পদ্ধতি ব্যৱহাৰ কৰিব পাৰি? ইয়াতে চোৱা, শস্যাৱৰ্তন কৰিলেও মাটিৰ তোমাৰ উৎপাদন ক্ষমতা বৃদ্ধি হয়। মিশ্ৰিত কৃষি প্ৰণালী এইটোত কৰিলেও তোমাৰ বৃদ্ধি হয়। কৃষিভূমি চহন নকৰাকৈ ৰাখা, তাৰমানে তোমাৰ মাজে মাজে কি কৰিব লাগে, তুমি যদি একে লেঠাৰিয়ে যদি খেতি কৰি থাকা তেতিয়াহ'লে তোমাৰ কি হয়, খেতিৰ যিটো অনুপযোগী দ্ৰব্য থাকে সেই দ্ৰব্যবোৰৰ পৰিমাণ কমি আহে। গতিকে তুমি মাজে মাজে এটা বছৰ তুমি বা 2টা বছৰ গেপ দিব লাগে। গেপ দিলে ইয়াৰে তোমাৰ কি হয়, মাটিৰ উৰ্বৰতাখিনি ঘূৰাই আহে। গতিকে ইয়াতে D নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ওপৰৰ আটাইকেইটা। বুজি পালানে? ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে, একে প্ৰজাতিৰ উদ্ভিদৰ মাজৰ প্ৰজননক কি বুলি কোৱা হয়? এইটো আন্তঃপ্ৰজনন বুলি কোৱা হয়। এইটো তোমালোকে ক্লাছ 8ত পঢ়ি আহিছা। আন্তঃপ্ৰজনন, তাৰপিছত তোমাৰ IVF এইবোৰ পঢ়ি আহিছা ক্লাছ 8ত। ইয়াৰে 7 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, শস্যাৱৰ্তনে ডেছত সহায় কৰে? শস্যাৱৰ্তনে কি কৰে? মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে। এইটো অপশ্যনকেইটা চোৱা, অপশ্যনকেইটা তোমাৰ কি আছে, এইটো D নম্বৰ অপশ্যনত আছে। এইটো মাটিৰ উৰ্বৰতা তোমাৰ কি কৰে? উন্নতিকৰণ কৰে বা বৃদ্ধি কৰে। এইটো কাৰেক্ট হ'ব। 7 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো মাংসত প্ৰটিনৰ শতকৰা পৰিমাণ কিমান থাকে? এইটো 21% থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছায়েন্সৰ আৰু মেথছৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে মোৰ চেনেলটো ৰেগুলাৰলি চাই থাকিবা। তোমালোকৰ 100% কোৰ্চ মই তোমালোকক কভাৰ কৰাম। আৰু তোমালোকৰ মেথছৰ কাৰণেও মেথছৰো তোমাৰ MCQবোৰ প্ৰভাইড কৰা হৈছে। বহুতকেইটা জিলাৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ ছল্ভ কৰি দিছোঁ। আৰু তোমালোকৰ ফাইনেল এক্সাম অহাৰ আগতে তোমালোকে গোটেইখিনি পাই যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। PDF ফাইল লাগিলে হোৱাটছআপ গ্ৰুপত জইন হোৱা, মই কণ্টেক্ট নাম্বাৰ দিছোঁ, কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰা। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ কি কৈছে, 8 নম্বৰ কুৱেশ্যনটো, তলৰ কোনটো থলুৱা গো প্ৰজাতি হয়? থলুৱা প্ৰজাতি, এইটো ৰেড চিণ্ডি, এইটো আমাৰ ভাৰতৰ থলুৱা প্ৰজাতি হয়। এইটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছত চোৱা, 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে,
এইটো তলৰ কোনটো কৃত্ৰিম প্ৰজনন সম্পৰ্কীয় অসত্য উক্তি, মানে কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য নহয়। এইটো নিৰ্বাচনাত্মক প্ৰজনন সম্ভৱ হয়, এইটোতো সঁচা হয়। অধিক নিৰ্ভৰশীল হয়, এইটোও সঁচা হয়। অধিক নিখৰচী, মানে কম খৰচতে আমি কি কৰিব পাৰোঁ, আমি কৃত্ৰিম প্ৰজনন কৰিব পাৰোঁ। এইটো সকলো সময়তে শুক্ৰ উপলব্ধ নহয়। এইটো তোমাৰ কি হয়, ইনকাৰেক্ট ষ্টেটমেণ্ট হয়। ইয়াতে তোমাৰ কি বুলি কৈছে, অসত্য বুলি কৈছে। তো সকলো সময়তেতো আমি কি পাওঁ, শুক্ৰবোৰ পাই থাকোঁ নে। এইটো তোমাৰ যিহেতু কৃত্ৰিম প্ৰজননৰ কথা কৈছে, তো এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটোত চোৱা, এইটো কি কৈছে, ডেছৰ বৃদ্ধিৰ বাবে সংৰক্ষিত বীজ শস্যত উৎপন্ন হয়, কিহৰ কাৰণে হয়, এইটো এস্পাৰজিলাছ। এস্পাৰজিলাছ এটা তোমাৰ বেমাৰ হয়, এইটো তোমাৰ বৃদ্ধিৰ বাবে বীজ শস্যবোৰ তোমাৰ কি হয়, ইয়াতে তোমাৰ বৃদ্ধিৰ বাবে, ডেছৰ বৃদ্ধিৰ বাবে সংৰক্ষিত বীজ শস্য উৎপন্ন হয়। আচ্ছা, এইটো এস্পাৰজিলাছ এটা পদ্ধতি হয়, যিটো পদ্ধতিৰ সহায়ত তোমাৰ কৃত্ৰিম প্ৰজননৰ সহায়ত আমি বীজ শস্যবোৰ অধিক পৰিমাণে উৎপন্ন কৰিব পাৰোঁ। এইটো এস্পাৰজিলাছ। 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে পুখুৰীৰ আৰু কৃত্ৰিম জলাশয়ত মাছ পোহা আৰু প্ৰজনন ঘটোৱা কি বুলি কোৱা হয়, এইটো মীন পালন বুলি কোৱা হয়। পুখুৰীত কৃত্ৰিমভাৱে আমি মাছৰ প্ৰজনন কৰিব পাৰোঁ, লগতে আমি তাতে খেতি বাতি কৰিব পাৰোঁ। এইটো তোমাৰ মীন পালন বুলি কোৱা হয়। এইটোক মীন পালন বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, তোমাৰ কি কৈছে, 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এইটো মাইক'ৰেজা হৈছে শিপা আৰু ভেঁকুৰৰ কি হয়, এইটো সহজীৱিতা হয়। সহজীৱী মানে তোমাৰ এটা বস্তু তোমাৰ আন এটা, ধৰি লোৱা এটা প্ৰাণীৰ কথাই কওঁ, এটা প্ৰাণী তোমাৰ আন এটা প্ৰাণীৰ ওপৰত তোমাৰ কি কৰে, নিৰ্ভৰ কৰে, কিন্তু তোমাৰ এই প্ৰাণীক তোমাৰ এই প্ৰাণী সহায় কৰে, আৰু এই প্ৰাণীক কি কৰে, সহায় কৰে। মানে দুটাই দুটাকে সহায় কৰে, মানে পৰস্পৰক সহায় কৰি জীৱন নিৰ্বাহ কৰে, সেইবোৰক সহজীৱী বুলি কোৱা হয়। গতিকে সহজীৱিতা এনচাৰ আহিব। ছ'ডিয়াম নাইট্ৰেটযুক্ত সাৰ পুনৰাবৃত্তভাৱে ব্যৱহাৰ কৰিলে মাটিৰ কি হ'ব, এইটো চোৱা, যিটো ছ'ডিয়াম নাইট্ৰেট আছে, তোমালোকে যিটো অণু আৰু পৰমাণু চেপ্টাৰত তোমালোকে পঢ়ি আহিছা, ছ'ডিয়াম নাইট্ৰেটে কি হয়, ক্ষাৰক হয়। তো ছ'ডিয়াম নাইট্ৰেট যদি ক্ষাৰক হয়, এইটো আমি অধিক পৰিমাণে ব্যৱহাৰ কৰিলে মাটিৰ পৰিমাণ কি হ'ব, ক্ষাৰকীয় হ'ব। তাৰপিছত তোমাৰ এইটো দিছে চোৱা, পাকচিনিয়াই ঘেঁহুৰ এইটো ডেছৰ ৰোগৰ সৃষ্টি কৰে। এইটো চোৱা, এইটো পাকচিনিয়া, এইটো এটা তোমাৰ কি হয়, বেক্টেৰিয়া হয়। এই বেক্টেৰিয়া তোমাৰ কি বেমাৰৰ সৃষ্টি কৰে, ৰাষ্ট বেমাৰৰ সৃষ্টি কৰে, ৰাষ্টিং হয়। অৰ্থাৎ তোমাৰ এইটো তোমাৰ ৰেড কালাৰ, ব্ৰাউনিছ ৰেড কালাৰ হয়। 15 নম্বৰ কুৱেশ্যন চোৱা, ক্ষুদ্ৰ মাতৃক অনুপোষক দ্ৰব্য উদ্ভিদক এইটো ডেছ পৰিমাণে প্ৰয়োজন হয়। যিবোৰ ক্ষুদ্ৰ মাতৃক অনুপোষক আছে, সেই অনুপোষকবোৰ উদ্ভিদৰ কাৰণে দৰকাৰী হয়, কিন্তু কি হয়, কম পৰিমাণে দৰকাৰ হয়। এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যনো হয়, তোমালোকে পাই যাবা। এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আলোচনা কৰিছোঁ, তো ইয়াতে কম এনচাৰ আহিব, তোমালোকে পাই যাবা। 16 নম্বৰ কুৱেশ্যন চোৱা, কি কৈছে, শস্যবৰ্ধনে মাটিৰ উন্নতি কৰে, উৰ্বৰতা বৃদ্ধি কৰে। শস্যবৰ্ধনে উদ্ভিদৰ বৰ্ণসংকৰণ প্ৰধানৰ উদ্দেশ্য হৈছে কি, চোৱা, বৰ্ণসংকৰণ যিটো পদ্ধতি আছে, যাক আমি ইংৰাজীত এইটো কি বুলি কওঁ, হাইব্ৰিডাইজেশ্যন। যিটো হাইব্ৰিডাইজেশ্যন মেথড আছে, হাইব্ৰিডাইজেশ্যনৰ মেথডটো আমি কিয় এপ্লাই কৰোঁ, যাতে উৎপাদন কি হয়, বৃদ্ধি হয়, মানে অধিক উৎপাদনৰ কাৰণে আমি সেইটো ইউজ কৰোঁ। আৰু পিছৰ প্ৰশ্নটো চোৱা, এইটো 18 নম্বৰ কুৱেশ্যনত কি কৈছে, মৌ-মাখি পোহপাল কৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়, এইটোক মৌ পালন বুলি কোৱা হয়, হয়নে? মৌ-মাখ যিটো প্ৰক্ৰিয়া, সেইটো মৌ পালন বুলি কোৱা হয়। 19 নম্বৰ কুৱেশ্যন, এইটো শস্যৰ উন্নতিকৰণৰ প্ৰাচীনতম পদ্ধতিটো কি আছিল, শস্যবৰ্ধন আছিল। এইটো শস্যবৰ্ধন কৰোঁতে কোনো ধৰণৰ খৰচ নহয়। শস্যবৰ্ধন মানে কি, তোমাৰ একেডোখৰ মাটিতে তোমাৰ কি কৰা হয়, বেলেগ বেলেগ ধৰণৰ খেতি কৰা হয়। যিহেতু তোমাৰ বেলেগ বেলেগ তোমাৰ শস্যৰ বেলেগ বেলেগ অনুপোষক দ্ৰব্য লাগে, গতিকে তোমাৰ বেলেগ বেলেগ শস্য কৰিলে তোমাৰ ইয়াৰ যিটো গুণাগুণ, মাটিৰ যিটো গুণাগুণ, সেইটো তোমাৰ কি কৰিব পাৰি, বৃদ্ধি কৰিব পাৰি। এইটো শস্যবৰ্ধন পদ্ধতি। 20 নম্বৰ কুৱেশ্যন চোৱা, গৰুৰ বিদেশী প্ৰজাতি কেইটা, গৰুৰ আমাৰ তোমালোকৰ কিতাপত যিকেইটা বিদেশী প্ৰজাতিৰ নাম দিয়া আছে, সেইকেইটা কি আছিল, এইটো ব্ৰাউন, চুইচ আৰু জাৰ্চি। এইকেইটা হৈছে বিদেশী প্ৰজাতি। আৰু ৰেড চিণ্ডি আৰু চাহিৱাল, মনত ৰাখিবা, এইটো ৰেড চিণ্ডি আৰু এটা আছে তোমাৰ চাহিৱাল। এইকেইটা হৈছে আমাৰ ভাৰতীয় থলুৱা প্ৰজাতি। ৰেড চিণ্ডি আৰু চাহিৱাল এইটো ভাৰতীয় থলুৱা প্ৰজাতি, এইকেইটা হৈছে তোমাৰ বিদেশী প্ৰজাতি। আৰু পিছৰ প্ৰশ্নটো চোৱা, 21 নম্বৰ কুৱেশ্যনত কি কৈছে, এটা বলদৰ যিটো তোমাৰ শুক্ৰাণু আছে, শুক্ৰাণুৰে তোমাৰ ইমানজনী গাই গৰ্ভধাৰণ কৰাব পাৰি, এইটো 3000। এইটো এনচাৰ আহিব 3000।
ইয়াৰ পিছত তোমাৰ 22 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে চিলভাৰ কাপ আৰু গ্ৰাছ কাপ হৈছে অলৱণযুক্ত পানীৰ এইটো বিদেশী তোমাৰ এটা প্ৰজাতি হয় এইটো যিটো তোমাৰ চিলভাৰ কাপ আৰু কি আছে গ্ৰাছ কাপ আছে সেইটো বিদেশী প্ৰজাতিৰ মাছ হয় 23 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে তলৰ কোনটো তৈলজাতীয় শস্য তৈলজাতীয় শস্য মানে যিবোৰৰ পৰা আমি কি কৰিব পাৰোঁ তেল উৎপাদন কৰিব পাৰোঁ সেইটো হৈছে সূৰ্যমুখী ফুল এইটো এটা তৈলজাতীয় শস্য হয় 24 নম্বৰ কুৱেশ্যনটোত কি কৈছে তলৰ কোনবিধ কাৰ্বহাইড্ৰেটৰ উৎস নহয় এতে ধানত কাৰ্বহাইড্ৰেট থাকে মিলেটছত কাৰ্বহাইড্ৰেট থাকে সৰ্বমতো কি থাকে কাৰ্বহাইড্ৰেট থাকে কিন্তু গ্ৰাম এইটো শস্যত তোমাৰ কি নাথাকে কাৰ্বহাইড্ৰেট নাথাকে 25 নম্বৰ কুৱেশ্যনটো কি কৈছে তলৰ কোনটো বাক্য অসত্য এতে তোমাৰ চাৰিটা ষ্টেটমেণ্ট দি আছে তুমি ক'ব লাগে যে কোনটো ষ্টেটমেণ্ট তোমাৰ কি হয় ইনকাৰেক্ট হয় সেইটো তোমাৰ দিছে এইটো চোৱা গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে শ্বেত বিপ্লৱ হৈছিল এইটো কাৰেক্ট হয় শ্বেত বিপ্লৱৰ মূল উদ্দেশ্য আছিল তোমাৰ গাখীৰৰ উৎপাদন বঢ়োৱা মাছৰ উৎপাদন বৃদ্ধিৰ বাবে নীলা বিপ্লৱ হৈছিল এইটো কাৰেক্ট হয় এইটো পৰিৱেশৰ কোনো ক্ষতি নকৰাকৈ উন্নত মানৰ শস্য উৎপাদন কৰোঁতে শস্য উৎপাদন কৰাকে বহনক্ষম শস্য উৎপাদন বোলে এইটো তোমাৰ কাৰেক্ট হয় তেতিয়াহ'লে তোমাৰ ইনকাৰেক্ট কোনটো পালোঁ এটাও নাপালোঁ অৰ্থাৎ এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ডি নম্বৰ এইটো নটা মানে হৈছে নান অফ দ্য এবাভ এইটো ডি নম্বৰ অপশ্যন কাৰেক্ট হয় 26 নম্বৰত কি কৈছে চোৱা শুদ্ধ বাক্যটো ওলোৱা এইটো তলৰ কেইটামান বাক্য দি আছে কোনটো কাৰেক্ট হয় সেইটো আমাৰ লাগে এইটো সংকৰণ হ'ল জিনীয়ভাৱে মিল নথকা দুবিধ উদ্ভিদৰ সংগম এইটো তোমাৰ কি হয় কাৰেক্ট ষ্টেটমেণ্ট হয় তাৰপিছত ষ্টেটমেণ্টটো চোৱা তোমাৰ কি কৈছে এইটো ভিন্ন ধৰণৰ দুবিধ গছক সংগম নিৰ্দিষ্ট সংকৰণ বোলে মানে তোমাৰ দুটা যদি ভিন ভিন ধৰণৰ গছক আমি যদি দুবিধ গছৰ লগত কি কৰোঁ সংগম ঘটাওঁ সংগম মানে তোমাৰ মিলন ঘটোৱাকে তোমাৰ কি বুলি কোৱা হয় নিৰ্দিষ্ট মানে স্পেচিফিক হাইব্ৰিডাইজেশ্যন বুলি কোৱা হয় এইটো তোমাৰ কি হয় কাৰেক্ট ষ্টেটমেণ্ট হয় ইয়াৰ পিছতটো চোৱা কি কৈছে জিনীয়ভাৱে পৰিৱৰ্তিত উদ্ভিদ নতুন জিনৰ আৱিৰ্ভাৱ হয় এইটো তোমাৰ কুৱেশ্যনটোত তোমাৰ কি আছে কুৱেশ্যনটো আছিল শুদ্ধ বাক্যটো ওলাবলৈ দিছে শুদ্ধ বাক্য হয় তো ইয়াৰে তোমাৰ এইটোতো কাৰেক্ট হয় এইটোও কাৰেক্ট হয় ইয়াৰ পিছত তোমাৰ চি নম্বৰ অপশ্যনটোত কি কৈছে চোৱা জিনীয়ভাৱে পৰিৱৰ্তিত উদ্ভিদৰ নতুন জিনৰ আৱিৰ্ভাৱ হয় এইটো জিনীয়ভাৱে পৰিৱৰ্তিত এইটো জেনেটিকেলি মডিফাইড যিটো তোমাৰ আছে সেইটোত তোমাৰ কি হয় নতুন জিনৰ আৱিৰ্ভাৱ হয় এইটো কাৰেক্ট হয় দুটা প্ৰজাতিৰ উদ্ভিদৰ মাজত সংকৰণ কৰাকে অন্তৰ্নিৰ্দিষ্ট সংকৰণ বোলে দুটা নিৰ্দিষ্ট প্ৰজাতিৰ মাজত সংকৰণ ঘটালে এইটো অন্ত নহয় এইটো আন্তহে হ'ব লাগিছিল এইটো অন্ত বুলি দিছে অন্ত মানে তোমাৰ বহি হয় আন্ত হ'ব লাগিছিল তো এইটো তোমাৰ ইনকাৰেক্ট হয় তো আমাৰ কাৰেক্ট ষ্টেটমেণ্ট আহিব এইটো চোৱা আকৌ এবাৰ চাওঁ ৰ'বা এইটো তোমাৰ কাৰেক্ট ষ্টেটমেণ্ট এইটো তোমাৰ ভিন্ন ধৰণৰ দুবিধ গছক সংগমন ঘটালে নিৰ্দিষ্ট সংকৰণ বুলি কোৱা হয় নহয় এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট হয় এইটো চৰি ফৰ ডেট এইটো কাৰেক্ট বুলি কৈছিলোঁ এইটো ইনকাৰেক্ট হ'ব কাৰণ তোমাৰ এইটো ভিন্ন ধৰণৰ দুবিধ গছক সংগমন ঘটোৱা হৈছে মানে সংকৰণ ঘটোৱা হৈছে সেইটোক নিৰ্দিষ্ট নকয় সেইটোক তোমাৰ অনিৰ্দিষ্টহে ক'ব কাৰণ তোমাৰ এইটো ভিন্ন ধৰণৰ দুটা আছে গতিকে আমি কাৰেক্ট ষ্টেটমেণ্ট পালোঁ এ নম্বৰ আৰু চি নম্বৰ অপশ্যনটো কাৰেক্ট পালোঁ গতিকে ইয়াৰে তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এ আৰু চি ইয়াৰ পিছত 27 নম্বৰ কুৱেশ্যনটো চোৱা 27 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে দেশ এখনত খাদ্যৰ সমস্যা সমাধান কৰিবলৈ তলৰ কোনটো প্ৰয়োজনীয় হয় এইটো এ নম্বৰ অপশ্যন চোৱা উৎপাদন বৃদ্ধি আৰু সঞ্চয় উন্নত কৰা এইটো কাৰেক্ট হয় খাদ্যৰ সুলভ ব্যৱস্থা কৰা এইটো কাৰেক্ট হয় মানুহ অৰ্থনৈতিকভাৱে সবল হ'ব লাগে যাতে শস্য কিনিব পাৰে এইটো কাৰেক্ট হয় মানে গোটেইকেইটা হয় এ মানে হৈছে অল অফ দ্য এবভ এইটো কাৰেক্ট হয় ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 28 নম্বৰ কুৱেশ্যনটোত কি কৈছে তলৰ কোনটো মৌমাখিৰ প্ৰজাতি ইটালীৰ হয় ইটালীৰ তোমাৰ মৌমাখিৰ যিটো প্ৰজাতি আছে সেইটোও সুধিছে এইটো হ'ব তোমাৰ এইটো এপিছ মেলিফেৰা এইটো ডি নম্বৰ অপশ্যন কাৰেক্ট হয় 29 নম্বৰ কুৱেশ্যনত কি হৈছে চোৱা গো পালনৰ উদ্দেশ্য কি হয় গো পালনৰ উদ্দেশ্য গাখীৰ উৎপাদন কৰা এইটো তোমাৰ কি কৰা হয় কৃষি কাৰ্যত এইটো মাংস উৎপাদন আৰু দিছে তোমাৰ কণীৰ উৎপাদন হয়নে তো কৃষি কাৰ্যতো ব্যৱহাৰ কৰা হয় মাংস উৎপাদনতো ব্যৱহাৰ কৰা হয় কণীৰ উৎপাদন এইটো তোমাৰ গৰুৱে কেতিয়াৰ পৰা কণী দিয়া আৰম্ভ কৰিলে এইটো তোমাৰ
4 নম্বৰ অপশ্যনটো নহয় তো 1 3 আৰু 4 সৰি 1 2 আৰু 3 কাৰেক্ট হ'ব 1 2 আৰু 3 এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 30 নম্বৰ কুৱেশ্যনটোত কি কৈছে তলৰ কোনটো বিদেশী প্ৰজাতিৰ বুলি কৈছে এইটো ব্ৰাউনটো থুল প্ৰজাতি হয় জাৰ্চিটো বিদেশী প্ৰজাতি আৰু ইফালে আছে তোমাৰ ব্ৰাউন সুইটছ এইটো তোমাৰ বিদেশী প্ৰজাতি আৰু জাৰ্চি সুইটছ এইটো নহয় আমি কি পালোঁ এইটো 2 নম্বৰ আৰু 3 নম্বৰটো পালোঁ গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 2 and 3 30 নম্বৰ কুৱেশ্যনটো চোৱা 30 নম্বৰ কুৱেশ্যনত কি কৈছে তলৰ কোনটো ভাৰতীয় গো প্ৰজাতি অলপ আগতে কৈছিলোঁ তোমাৰ এইটো বছ ইণ্ডিকা ভাৰতীয় প্ৰজাতি আৰু এইটো তোমাৰ বছ বোৱেলিছ এইটো ভাৰতীয় প্ৰজাতি হয় এইটো বছ এইটো ডমেষ্টিকা আৰু তোমাৰ বছ বুলগেৰিকাছ এইটো হৈছে তোমাৰ বিদেশী প্ৰজাতি গতিকে ইয়াৰে এনচাৰ আহিব এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 31 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে ইয়াতে হাঁহ কুকুৰাৰ পালনৰ উদ্দেশ্য কি হাঁহ কুকুৰাৰ পালনৰ উদ্দেশ্য হৈছে তোমাৰ কণীৰ উৎপাদন তাৰপিছত পাখিৰ উৎপাদন নহয় মাংসৰ উৎপাদন আৰু গাখীৰ উৎপাদন হাঁহ কুকুৰাই গাখীৰ নিদিয়ে তো তোমাৰ 1 নম্বৰ আৰু 3 নম্বৰটো কাৰেক্ট হ'ব এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 1 আৰু 3 32 নম্বৰ কুৱেশ্যনটো চোৱা 32 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে খেতি পথাৰত অপতৃণৰ প্ৰভাৱ হ'ল খেতি পথাৰত অপতৃণই তোমাৰ কি প্ৰভাৱ পেলায় এইটো শস্যতকৈ অপতৃণই বেছি মজবুত হয় এইটো কাৰেক্ট হয় কাৰণ তোমাৰ যিবোৰ শস্য থাকে সেই শস্যবোৰৰ যিবোৰ পোষক দ্ৰব্য থাকে সেই পোষক দ্ৰব্যবোৰ শস্য গ্ৰহণ কৰাৰ আগতে অপতৃণই গ্ৰহণ কৰে গতিকে এইটো কাৰেক্ট হয় শস্যৰ বৃদ্ধিত বাধা দিয়ে এইটো কাৰেক্ট হয় অপতৃণ মানে তোমাৰ খেতি পথাৰত যিবোৰ অলাগতিয়াল শস্য গজে সেইবোৰক অপতৃণ বুলি কোৱা হয় শস্যৰ প্ৰয়োজনীয় পোষক দ্ৰব্য অপতৃণই গ্ৰহণ কৰাৰ বাবে শস্যৰ উৎপাদন ভাল নহয় এইটো কাৰেক্ট হয় গতিকে এইটো এনচাৰ আহিব অল অফ দ্য এবভ 50 ইয়াৰ পিছত তোমাৰ 33 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা জৈৱিক সাৰৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয় জৈৱিক সাৰৰ ক্ষেত্ৰত কোনবোৰ শুদ্ধ সেইটো আমাক সুধিছে ইয়াতে এ নম্বৰ অপশ্যনত কি কৈছে চোৱা জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱিক উপাদান থাকে আৰু কম পৰিমাণে পোষক দ্ৰব্য থাকে এইটো তোমাৰ কাৰেক্ট হয় তাৰপিছত বি নম্বৰটোত কি কৈছে চোৱা জৈৱিক সাৰে মাটিৰ পানীৰ ধাৰণ ক্ষমতা তোমাৰ কি কৰে বৃদ্ধি কৰে এইটো কাৰেক্ট হয় চি নম্বৰ অপশ্যনত কি কৈছে চোৱা বোকা মাটিত নলাৰ সৃষ্টি কৰি মাটিৰ পানী ভিতৰলৈ সোমাই যোৱাত কি কৰে সহায় কৰে এইটো তোমাৰ ইনকাৰেক্ট হয় কাৰণ পানীত ধৰি ৰখাৰ ক্ষমতাহে বৃদ্ধি কৰে পানী তোমাৰ সৰকি যোৱাটো বৃদ্ধি নকৰে ডি নম্বৰ অপশ্যন দিছে জৈৱিক সাৰে পৰিৱেশ প্ৰদূষণ কৰে এইটোতো নহয় জৈৱিক সাৰে কেতিয়াও পৰিৱেশ প্ৰদূষণ নকৰে তো তাৰমানে আমাৰ তোমাৰ কোনটো আমি কি পালোঁ কাৰেক্ট পালোঁ এইটো তোমাৰ এ নম্বৰ আৰু বি নম্বৰ অৰ্থাৎ এইটো 1 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এ আৰু বি ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 34 নম্বৰ কুৱেশ্যনত কি কৈছে তলত কোনটো পোষক ৰাসায়নিক সাৰত পোৱা নাযায় এইটো কোনটো ৰাসায়নিক সাৰত পোৱা নাযায় সেইটো আইৰণটো পোৱা নাযায় এইটো চি নম্বৰ অপশ্যন কাৰেক্ট হয় 35 নম্বৰ কুৱেশ্যন একেখন পথাৰতে 2 বা ততোধিক শস্য একেৰাহে উৎপাদন কৰাকে কি বুলি কোৱা হয় এইটো মিশ্ৰ শস্য বুলি কোৱা হয় তোমালোকে ইয়াতে মিষ্টেক নকৰিবা একেখন পথাৰত আছে কিন্তু 2 বা ততোধিক শস্য তোমাৰ পালন কৰা হৈছে বা উৎপাদন কৰা হৈছে যদি এনেকুৱা হ'লে হৈছে একেখন পথাৰতে তোমাৰ বেলেগ ধৰণৰ এইটো একেলেঠাৰি কৰা হয় তেতিয়াহ'লে সেইটো তোমাৰ শস্যাৱৰ্তন বুলি কোৱা হয় কিন্তু ইয়াতে তোমাৰ 2 বা ততোধিক বেলেগ শস্যৰ কথা কৈছে তো বেলেগ যদি শস্য কৰা হয় সেইটোক তোমাৰ কি বুলি কোৱা হয় মিশ্ৰ শস্য বুলি কোৱা হয় আৰু যদি তোমাৰ বেলেগ যদি কৰে একেখন পথাৰতে তোমাৰ ধৰা এটা বছৰত এটা কৰিছে আনটো বছৰত আন এটা কৰিছে তেতিয়াহ'লে সেইটো হৈছে শস্যাৱৰ্তন আৰু যদি তোমাৰ একেলগে তোমাৰ ধৰি লোৱা এনেকুৱা মাটি আছে ইয়াতে অলপমান তোমাৰ কি কৰিছে ধান খেতি কৰিছে আৰু ইফালে তোমাৰ কি কৰিছে ধৰা গম ধান খেতি বা মূলা খেতি কৰিছে তেতিয়াহ'লে এইটো তোমাৰ মিশ্ৰ শস্য বুলি কোৱা হয় এইটো ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা 36 নম্বৰ কুৱেশ্যনটোত কি কৈছে মৌ আহৰণ কৰা হয় মৌ ক'ৰ পৰা আহৰণ কৰা হয় মৌ-মাখিয়ে মৌ আহৰণ কৰা সেইটো মৌ-মাখিৰ জালৰ পৰা 37 নম্বৰ কুৱেশ্যন মৌ-মাখিৰ পালনক কি বুলি কয় মৌ পালন বুলি কয় এইটো 38 নম্বৰ কুৱেশ্যনটো চোৱা 38 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে মৌ-মাখিৰ পৰা মৌৰ বাহিৰে পোৱা পদাৰ্থ হ'ল
ইয়াতে মৌমাখিৰ পৰাতো আমি মৌ পাওঁৱেই, তাৰপিছত আমি কি পাওঁ, তাৰে পৰা ৱাক্স পাওঁ, ৱাক্স যিবোৰৰ সহায়ত আমি মম বনাব পাৰি। এইটো চি নম্বৰ অপশ্যন কাৰেক্ট হয়। 39 নম্বৰ কুৱেশ্যন, মৌৰ পৰিমাণ আৰু গুণ নিৰ্ভৰ কৰে কাৰ ওপৰত? এইটো পাষ্টৰীকৰণ। পাষ্টৰীকৰণ মানে কি, তোমাৰ এনেকুৱা এটা পদ্ধতি যিটো পদ্ধতি তোমাৰ কি হয়, এইটো তোমাৰ চেনি শৰ্কৰালৈ পৰিৱৰ্তন হয়, এইটো পাষ্টৰীকৰণ বুলি কোৱা হয়। এইটোতো কাৰেক্ট হয়। আৰু তোমাৰ এইটো ফুল, মানে ফুলৰ সংখ্যা যিমানে বেছি হ'ব সেইটো তোমাৰ মৌৰ পৰিমাণ সিমানে বৃদ্ধি পাব। গতিকে এ আৰু বি দুয়োটা কাৰেক্ট হয়। চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াতে পাষ্টৰীকৰণত তোমাৰ কি কৰা হয়, তোমাৰ 15 পৰা 30 ছেকেণ্ডৰ কাৰণে তোমাৰ গাখীৰক উতলোৱা হয়। উতলোৱাৰ পিছত সেইখিনি তোমাৰ ডাইৰেক্টলি তোমাৰ কি কৰা হয়, ফ্ৰিজিং কৰা হয়। এইটো তোমাৰ ক্লাছ 8ত পঢ়ি আহিছা। 1885 চনত এইটো লুই পেষ্টিয়ৰে পাষ্টৰীকৰণটো আৱিষ্কাৰ কৰিছে। পাষ্টৰীকৰণ আৰু কিণ্বন প্ৰক্ৰিয়া দুয়োটাই তোমাৰ লুই পেষ্টিয়ৰে আৱিষ্কাৰ কৰিছে। তেওঁলোকে ক্লাছ 8ত পঢ়ি আহিছে অলৰেডি। ইয়াৰ পিছত চোৱা, এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আছে ইয়াতে। এছাৰশ্যন আৰু ৰিজনিঙৰ যিকেইটা অপশ্যন আছে, অপশ্যনকেইটা মই দিয়া নাই, কাৰণ এছাৰশ্যন আৰু ৰিজনিঙৰ অপশ্যন তোমাৰ সকলো প্ৰশ্নৰ কাৰণে একে থাকে। আগৰ ভিডিঅ'বোৰত মই আলোচনা কৰিছোঁ অলৰেডি, তোমালোকে তাতে চাই ল'বা। ইয়াতে এছাৰশ্যন কি কৈছে চোৱা, মাহজাতীয় শস্যই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, কাৰেক্ট হয়। ৰিজন কি দিছে চোৱা, মাহজাতীয় উদ্ভিদৰ শিপাত থকা টেমুনা থকা বেক্টেৰিয়াই পৰিৱেশৰ পৰা নাইট্ৰজেন যৌগীকৰণ কৰিব পাৰে, এইটো কাৰেক্ট হয়। অৰ্থাৎ তোমাৰ এইটো এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়। ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়নে? তো ইয়াতে চোৱা, ইয়াতে তোমাৰ বেক্টেৰিয়াৰ কথা কৈছে, নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা বেক্টেৰিয়া এটা হৈছে তোমাৰ ৰাইজোবিয়াম। এটা তোমালোকে ক্লাছ 8তো পঢ়িছা, তোমালোকৰ ক্লাছ 9তো আছে। ৰাইজোবিয়াম বেক্টেৰিয়াই তোমাৰ কি কৰিব পাৰে, পৰিৱেশৰ পৰা বায়ুমণ্ডল এইটো নাইট্ৰজেন স্থিৰীকৰণ কৰি উদ্ভিদক সহায় কৰে। এইটো সহজীৱী এটা বেক্টেৰিয়া হয়, এইটো সহজীৱী বেক্টেৰিয়া এইটো। ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা, 41 নম্বৰ কুৱেশ্যনটোত কি কৈছে, জৈৱিক সাৰে মাটিৰ গুণাগুণ ভাল কৰে, এইটো কাৰেক্ট হয়। তাৰপিছত ৰিজন কি দিছে চোৱা, জৈৱিক সাৰত প্ৰয়োজন অনুসৰি সকলো অনুপোষকৰ অনুপাত পৰ্যাপ্ত পৰিমাণে নাথাকে, এইটোও কাৰেক্ট হয়নে? তো তোমাৰ এছাৰশ্যন আৰু ৰিজন তোমাৰ দুয়োটা কাৰেক্ট হয়, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। 42 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, 42 নম্বৰ কুৱেশ্যনত ইয়াতে এছাৰশ্যন দিছে, অপতৃণই শস্যত বেয়া প্ৰভাৱ পেলায়, এইটো কাৰেক্ট হয়। অপতৃণ মানে তোমাৰ শস্য পথাৰত তোমাৰ শস্যৰ উপৰিও কিছুমান অলাগতিয়াল গছ গছনি গজে, যাক আমি অপতৃণ বুলি কওঁ। তো অপতৃণ হ'লেতো বেয়া প্ৰভাৱ পৰিব শস্যত। ৰিজন কি দিছে চোৱা, অপতৃণই পোষক দ্ৰব্যবোৰ শস্যৰ সমানে শোষণ কৰে, এইটো কাৰেক্ট হয়। মানে যিখিনি তোমাৰ শস্যৰ কাৰণে দিয়া হয়, সেই শস্যৰ কাৰণে দিয়া তোমাৰ পোষক দ্ৰব্যবোৰ অপতৃণই গ্ৰহণ কৰিব। তো অপতৃণই যদি গ্ৰহণ কৰে তেতিয়াহ'লে অপতৃণৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব, হয়নে? তো তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়। ৰিজনটো এছাৰশ্যন শুদ্ধ ব্যাখ্যাও হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, 43 নম্বৰ কুৱেশ্যনত কি কৈছে, একেডোখৰ মাটিত একে ঋতুত 2 বা ততোধিক শস্যৰ পুনৰাৱৰ্তন উৎপাদন কৰাকে শস্যাৱৰ্তন বোলে, এইটো কাৰেক্ট হয়। এইটো চোৱা, একে ঋতুতে যদি তোমাৰ কি কৰা হয়, 2 বা ততোধিক শস্যৰ খেতি কৰা হয়, সেইটোক আমি শস্যাৱৰ্তন বুলি কওঁ। মানে শস্য মানে চেঞ্জ কৰা হয়, সেইটো শস্যাৱৰ্তন বুলি কোৱা হয়। ৰিজন কি দিছে চোৱা, জলকীয়া আৰু ফুলকবিৰ সহায়ত শস্যাৱৰ্তন কৰিব পাৰি, এইটো ইনকাৰেক্ট হয়। কাৰণ তোমাৰ জলকীয়া আৰু যিটো ফুলকবি আছে, এইটো দুটা ভিন্ন ধৰণৰ শস্য হয়। তো এনেকুৱা ধৰণৰ শস্যবোৰক আমি কেতিয়াও শস্যাৱৰ্তনত ব্যৱহাৰ কৰিব নোৱাৰি। শস্যাৱৰ্তনত আমি কি ব্যৱহাৰ কৰিব পাৰিম, এইটো ধান ব্যৱহাৰ কৰিব পাৰিম, তাৰপিছত সৰিয়হ। এইটো ধান আৰু সৰিয়হ দুটা আমি শস্যাৱৰ্তনত ইউজ কৰিব পাৰোঁ, কিন্তু এইটো তোমাৰ জলকীয়া আৰু ফুলকবিৰ খেতি কেতিয়াও আমি শস্যাৱৰ্তনত ইউজ কৰিব নোৱাৰোঁ। গতিকে তোমাৰ কি হ'ব, কেৱল এছাৰশ্যনটো কাৰেক্ট হ'ব, ৰিজনটো ইনকাৰেক্ট হ'ব। ইয়াৰ পিছত তোমাৰ 44 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, এতিয়া এছাৰশ্যন, নাইট্ৰজেন ক্ষুদ্ৰ মাত্ৰিক অনুপোষক হয়, এইটো ইনকাৰেক্ট হয়। নাইট্ৰজেন উদ্ভিদৰ আটাইতকৈ দৰকাৰী এটা অনুপোষক হয়, যাক তোমাৰ কি বুলি কোৱা হয়, এইটো মুখ্য অনুপোষক বুলি কোৱা হয়। এইটো মুখ্য অনুপোষকৰ অন্তৰ্ভুক্ত হয় নাইট্ৰজেন। এইটো কৈছে ক্ষুদ্ৰ মাত্ৰিক অনুপোষক, গতিকে এইটো আমাৰ ইনকাৰেক্ট হয়। ৰিজন কি দিছে চোৱা, ক্ষুদ্ৰ মাত্ৰিক অনুপোষকবোৰ উদ্ভিদৰ বাবে অলপহে প্ৰয়োজনীয় হয়, এইটো কাৰেক্ট হয়। ক্ষুদ্ৰ মাত্ৰিক যিবোৰ অনুপোষক আছে সেইবোৰ উদ্ভিদৰ অলপ পৰিমাণে লাগে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, 45 নম্বৰ কুৱেশ্যনত কি কৈছে, এছাৰশ্যন দিছে, ইটালীৰ প্ৰজাতিৰ মৌমাখি যিবোৰ আছে সেইবোৰ সাধাৰণতে মৌ উৎপাদনতহে ব্যৱহাৰ কৰা হয়,
এইটো কাৰেক্ট হয়। ৰিজন কি দিছে চোৱা, ইটালীৰ প্ৰজাতিৰ মৌমাখিৰ মৌ আহৰণৰ দক্ষতা সৰ্বাধিক আৰু শুং নথকা মৌমাখি মৌ উৎপাদনৰ বাবে সৰ্বোত্তম। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। তো ইয়াৰে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। ইয়াৰ পিছৰ প্ৰশ্নটো এইটো চোৱা 46 নম্বৰ কুৱেশ্যনটো চোৱা। 46 নম্বৰ কুৱেশ্যনত কি কৈছে, এছাৰশ্যন দিছে মৎস্য পুখুৰী ভাৰতীয় অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ। মানে তোমাৰ মৎস্য উৎপাদনৰ কাৰণে যিবোৰ পুখুৰী খন্দা হয়, সেই পুখুৰীবোৰ ভাৰতীয় অৰ্থনীতি মানে ভাৰতৰ মানুহৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। এইটো কাৰেক্ট হয়। ৰিজন কি দিছে চোৱা, মৎস্য উৎপাদনে মানুহক কৰ্ম সংস্থাপনৰ উপৰিও অৰ্থনৈতিকভাৱে সবল কৰে। এইটো কাৰেক্ট হয়, কাৰণ মৎস্য উৎপাদন কৰি টকাও ইনকাম কৰিব পাৰি। গতিকে এছাৰশ্যনো কাৰেক্ট হয়, ৰিজনো কাৰেক্ট হয় আৰু ইয়াৰ তোমাৰ যিটো ৰিজন আছে সেইটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। ইয়াৰ পিছত 47 নম্বৰ কুৱেশ্যনটো চোৱা। 47 নম্বৰ কুৱেশ্যনত কি কৈছে, এছাৰশ্যন দিছে চোৱা, গো পালনত আযুক্ত আৰু মাকৈজাতীয় উদ্ভিদক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। এইটো কাৰেক্ট হয়। যিটো গো পালন আছে বা গাই গৰু পালন কৰাৰ ক্ষেত্ৰত আমি আযুক্ত খাদ্য সিহঁতক খাবলৈ দিওঁ আৰু তোমাৰ মাকৈজাতীয় খাদ্য আমি খাবলৈ দিওঁ। ৰিজন চোৱা কি কৈছে, এইটো গৰুক আযুক্ত খাদ্যই প্ৰদান কৰে। মানে আযুক্ত খাদ্য খালে গৰুৰ কি হয়, তোমাৰ ফাইবাৰ গঠন হয় আৰু মাকৈজাতীয় খাদ্যই প্ৰ'টিন আদি প্ৰদান কৰে। আৰু যিটো তোমাৰ মাহজাতীয় খাদ্য আছে, যেনেকুৱা তোমাৰ মাকৈ আছে, তাৰপিছত তোমাৰ চয়াবিন জাতীয় তোমাৰ কি আছে, গছ গছনি আছে, সেইবোৰ খাবলৈ দিলে সিহঁতৰ কি হয়, তোমাৰ প্ৰ'টিন গঠন হয়, প্ৰ'টিন। তো ইয়াতে এইটো তোমাৰ খেৰো দিব পাৰে, তোমাৰ ধানজাতীয় শস্য যিটো আছে খেৰো ইউজ কৰা হয়। তো তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়, ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ মষ্ট ইম্পৰ্টেণ্ট MCQ। যিবোৰ MCQ তোমালোকৰ পৰীক্ষাত আহিব বুলি আশা আছে, কাৰণ তোমাৰ হাফ ইয়াৰলি এক্সামত 100% MCQয়ে কমন কৰিছে মোৰ চেনেলৰ পৰা। গতিকে তোমালোকে প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ। তোমালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিল। আৰু তোমালোকৰ PDF ফাইল লাগিলে মই কণ্টেক্ট নাম্বাৰ দি দিছোঁ, আকৌ এবাৰ লৈ লোৱা 7002824673। এইটো নম্বৰত হোৱাটছআপ কৰা, মই তোমালোকক হোৱাটছআপ গ্ৰুপত জইন কৰি দিম। তোমালোকে ভালদৰে ষ্টাডি কৰা। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ MCQ লৈ। ধন্যবাদ।